ভাঙি গ'ল মাথাউৰি সম্পূৰ্ণ ভাঙি গ'ল মাথাউৰি পুৰা ভাই Hello guys, welcome back to another video. কি খবৰ আপোনালোকৰ? আপোনালোকে গম পাইছে যে হাতীমুৰা মাথাউৰিটি ভাঙিছে আজি। আমি লগালগ আহি গ'লো আৰু আপোনালোকে আজি দৃশ্যবিলাক দেখাম কেনেকুৱা কি চিটুৱেশ্যন সন্মুখীন হ'বলৈ গৈ আছে আমাৰ নগাঁওবাসী ৰাইজে। আৰু আমি দুটা আহিছোঁ বাইক লৈ আহি গ'লো মানে আপোনালোকক অলপ সজাগ কৰিবলৈ চেষ্টা কৰিম। অকণমান আপোনালোকক দৃশ্যটো দেখাই কিমান এটা ভয়ানক পৰিৱেশ সৃষ্টি হ'বলৈ গৈ আছে আপোনালোকক দেখাম। চ' ব'লক আমি এতিয়া পালোহি কলিয়াবৰ পালোহি। এইফালে চাইডত চাওক মানুহৰ ঘৰৰ কি অৱস্থা হৈ গৈছে। মই অকণ আগত আপোনালোকক গৈ দেখামগৈ কি হৈছে। আপোনালোকে গম পায় হাতীমুৰাৰ পৰা কলিয়াবৰ বহুত ওচৰত এইখন দলং দেখিছে একদম তলত লাগি গৈছে মানে পানী। আৰু যদি বেছি প্ৰেছাৰত আহি যায় গোটেই দলং ভাঙি দিব। এয়া চাওক এয়া আমি বৰ্তমান কলিয়াবৰৰ পৰা দৃশ্য আপোনালোকক লাইভ দেখাই আছোঁ। আৰু অলপ আগত আহি আমি দেখিলোঁ যে এখন JCB এনেকৈ পেনাইবিলাক চাফা কৰি আছে। মানে দলংখন সৰু যিহেতু আৰু ই এনেকৈ লাগি যায় যোৱাৰ কাৰণে মানে পেনাইবিলাক চাফা কৰি দিছে। নহ'লে পানীটো ইয়াতে ষ্টক হৈ পেলাই পানীটো তলেদি যাব নোৱাৰিব না, সেইটো কাৰণে ধুনীয়াকৈ চাফা কৰি আছে। আৰু JCBখন যে তাৰ দলঙৰ ওপৰত যে উঠাই লৈ পেলাই কাম যে কৰি আছে আৰু মানুহবিলাকে যে চাই আছে, যদি বাই চান্স দলংখন ভাঙি যদি সোমাই যায় চেছ হৈ যাব। এইখন JCBখন কাম হৈ গ'ল, এতিয়া ইহঁত গৈ আছে ঘৰলৈ। পানী চাওক কি অৱস্থা হৈ গৈছে, মানুহৰ ঘৰ একে চাটলৈকে পানী বে। এইফালে চোৱা না ৰাস্তাত উঠিব আৰু লাহে লাহে। এই জেগাখিনি আপোনালোকে চাই হয়তো বুজি পোৱা নাই যে কি আছিল আগতে। এইখন এখন স্কুল হয়, এইখন আপোনালোকে দেখিছে স্কুল। আৰু এইখন JCB ইয়াতে কিবা কামত চাগে লগাইছিল। কি অৱস্থা হৈ গ'ল চাওক। লগৰটোৱে আকৌ কৈছে যোনখিনি ষ্টুডেণ্ট স্কুললৈ আহিব নিবিচাৰে ইহঁতে চাগে মজাই পাইছে। আমি এইখিনি জেগা পালোহি। এই চিধা যোনটো ৰাস্তা আপোনালোকে দেখিছে এইফালেদি হাতীমুৰালৈ যায়। হাতীমুৰা যোনখন থান আছে থানলৈ এই ৰাস্তাটোদি যায় আৰু মাথাউৰিটো সেইটো ফালে আছে। এইফালেদি আমি আহিছোঁ আৰু এইখিনিতে আমি ৰখি পেলাই মানে এইফালে যাব দিয়া নাই যিহেতু। এইখন আমি আহি কিনাৰৰ গাঁও এখন পালোহি আৰু চাওকচোন কিমান মানে কেঁচুবিলাক ওলাই আহিছে। বানপানী আমাৰ ইয়াতো আগতে হৈছিল, তেতিয়া আমি গম পাওঁ যে কেনেকুৱা এটা পৰিৱেশ হৈ গৈছিলে। উপায় নাই আৰু কি কৰিব। ছাইডত মানুহবিলাকে আমাক চাই আছে ভিডিঅ' চিডিঅ' কৰি থকা। এয়া মানুহৰ ঘৰত পানী সোমাইছে। অকল এইখিনি মানুহেই নহয়, হাতীমুৰা ব্ৰহ্মপুত্ৰৰ ওচৰত যিমানখিনি মানুহ আছে চবৰে অৱস্থা বেয়া হৈ আছে এতিয়া। এইফালে এইটো ৰাস্তাই আছিলে, ৰাস্তা গোটেই পানীত ডুবি গ'ল। জখলাবন্ধাৰ টাউনৰ পৰা আমি ওলাই শিলঘাটত কি হৈ আছে বা শিলঘাটৰ দৃশ্যবিলাক কেনেকুৱা হৈ আছে তাকে চাওঁ বুলি আমি ওলালোঁ। কিন্তু আগত গৈ যে এনেকুৱা এটা বিপদ আমি পাম সেইটো গম পোৱা নাছিলোঁ। কি বিপদ পালোঁ আপোনালোকে চাই থাকক, গম পাব। সেয়া চাওক যেনিত তেনি পানী। এইটো ৰাস্তা শিলঘাটলৈ যোৱা ৰাস্তা আৰু এই আমি এইফালৰ পৰা আহিছিলোঁ, এইটো চাইড দি দলংখন এইফালে আছে। আগলৈ ক'ত গৈ সোমাই দিবাগে, ৰাস্তা এনেকৈ আছে বোলে তুমি চিধা গুচি গ'লা। কলিয়াবৰতে যিমানখিনি বেয়া চিটুৱেশ্যন আজি আমি উপভোগ কৰিলোঁ, মানে এইটো চিয়ৰ যে কাইলৈ ভিডিঅ'টো কেতিয়া আহে মই গম নাপাওঁ। হয়তো কাইলৈ আহিব পাৰে বা
ৰাতি মই আপলোড কৰিব পাৰোঁ। কিন্তু কাইলৈ নগাঁৱত বহুত এটা ডাঙৰ ভয়ানক চিটুৱেশ্যন হ'বলৈ গৈ আছে। কলং নদী কিনাৰত যোনসকলে বাস কৰে তেখেতসকলৰ কাৰণে এটা ভয়ানক চিটুৱেশ্যন হ'বলৈ গৈ আছে। চ' মই এই ভিডিঅ'টোৰ দ্বাৰা আপোনালোকক সেইটোৱে বুজালোঁ যে কালি মানে আমাৰ বহুত আন্ধাৰ হৈ গৈছিল আৰু মোবাইলটো চাৰ্জ শেষ হৈ গৈছিলে। চ' সেইটো কাৰণে ভিডিঅ'টো শেষ কৰিব নোৱাৰিলোঁ। আজি আপোনালোকক কৈ আছোঁ যে কালি যোনখিনি আমি দৃশ্য দেখিলোঁ, ভিডিঅ'টো বনাই আপোনালোকক দেখালোঁ। এটা কাৰণে দেখাইছোঁ যে আপোনালোকে অলপ সজাগ হওক, অলপ কেয়াৰফুল হওক আৰু কি কৰিব লাগে আপোনালোকে প্লেনিং কৰক। কাৰণ এনেকুৱা এটা যদি চিটুৱেশ্যন হৈ যায় পিছত সময় নাপাব। চ' ভিডিঅ'টোত তেনেকৈ মই আপোনালোকক সেইটোৱে বুজাব চেষ্টা কৰিলোঁ, দেখাব চেষ্টা কৰিলোঁ। আৰু ভিডিঅ'ত যদি চাই ভাল পালে কি ক'ম আৰু, লাইক শ্বেয়াৰ ছাবস্ক্ৰাইব কৰি দিব। আৰু আমাৰো চাগে প্ৰব্লেম হ'ব পাৰে, আমাৰো কিনাৰেদি কলং নদীখন গৈ আছে। চ' পিছত কি হয় দেখা যাব। বাকী এতিয়া আপোনালোকে অলপ সজাগ হওক, আমিও অলপ সজাগ হওঁ। ঠিক আছে, বেছি ভিডিঅ'টো দীঘলীয়া নকৰোঁ। কালি চাৰ্জ শেষ হৈ যোৱাৰ কাৰণে আজি আকৌ ভিডিঅ' বনাব আহি গ'লোঁ। এডিট কৰিব আছে, আপলোড কৰিব আছে। কালি আপলোড কৰিম বুলি ভাবিছিলোঁ কিন্তু লেট হৈ গ'ল। আৰু আন্ধাৰত কিনো ভিডিঅ' বনাব নে কি? ঠিক আছে, এতিয়া মই ভিডিঅ'টো শেষ কৰোঁ, এডিট কৰোঁ আৰু আপলোড কৰোঁ।